নমস্কাৰ। আজি শংকৰ গুৰু বৈকুণ্ঠে চলিলে হয় যাতে এৰিলে গাৰু চকুৰি ভকতে বাগৰি কান্দিলে দুনাই ঘূৰি নাহে আৰু ঐ ৰাম আজি শংকৰ গুৰু বৈকুণ্ঠে চলিলে হয় যাতে এৰিলে গাৰু চকুৰি ভকতে বাগৰি কান্দিলে দুনাই ঘূৰি নাহে আৰু মই দুৰাচাৰ কেৱলে তোমাৰ অপৰাধী নাৰায়ণ খমিও কহৰি লয়ো দাখ কৰি পকিলো হে অহৰণ আজি শংকৰ গুৰু বৈকুণ্ঠে চলিলে হয় যাতে এৰিলে গাৰু চকুৰি ভকতে বাগৰি কান্দিলে দুনাই ঘূৰি নাহে আৰু মোৰ ভক্তিভৰা শ্ৰদ্ধা জনাই সকলোকে মোৰ পৃথিৱীৰ ভাৱনাৰ পৃথিৱীলৈ স্বাগতম জনাইছোঁ। আজি বিশ্বগুৰু মহান আত্মা বহুমুখী গুণৰ অধিকাৰী পৰম গুৰু শ্ৰীমন্ত শংকৰদেৱৰ তিৰুভাৱ তিথি। মোৰ শতকোটি প্ৰণাম জনাই গুৰুজনাৰ মহান হৃদয়ৰ পৰম আত্মাক নতশিৰে প্ৰণিপাত জনাইছোঁ। মোৰ হৃদয়ৰ এপাহি ভক্তিভৰা পুষ্পৰে পৰম গুৰুৰ বেদীত দিবলৈ লৈ আহিছোঁ সৰ্বগুণাকৰ প্ৰণামো তোমাক। জন্মই মানুহক মহৎ নকৰে, কৰ্মৰ দ্বাৰাহে মানুহ মহৎ হয়। পৃথিৱীয়ে যেতিয়া ঘোৰ অন্ধকাৰত ডুব গৈ থাকে তেতিয়া একোজন অৱতাৰী পুৰুষ বা মহৎ লোকৰ আৱিৰ্ভাৱ হয়। হিন্দু ধৰ্মত ৰাম আৰু কৃষ্ণক নাৰায়ণৰ অৱতাৰ বুলি মানে, খ্ৰীষ্ট ধৰ্মত যীশুখ্ৰীষ্ট আৰু মুছলমানৰ হজৰত মহম্মদক। তেনেদৰে ভাৰতবৰ্ষৰ পূৰ্ব দিশত তথা তেতিয়া বৰ অসম আৰু এতিয়া উত্তৰ পূৰ্বাঞ্চলত 1449 খ্ৰীষ্টাব্দত শ্ৰীমন্ত শংকৰ গুৰুৰ আগমন হয়। সেই সময়ত সমাজত অনাচাৰ ব্যভিচাৰত লিপ্ত হৈ সমাজখন অন্ধকাৰে ছানি ধৰিছিল। এনেকুৱা এটা চৰম দুৰ্যোগৰ মুহূৰ্ততে এইজনা মহান পুৰুষে অশুভ শক্তি ৰোধ কৰি সমাজৰ দশোদিশত শক্তিশালী সমাজ গঢ়ি থৈ গ'ল, যাৰ ফলত ভক্তিৰ অমৃত ৰস আজিও পান কৰি আছে অসমবাসীয়ে। অসমীয়া জাতিটো আজিও বৰ্তি আছে গুৰুজনাই মজবুতকৈ বান্ধি থৈ যোৱা অসমৰ ভেটিত। 12 বছৰ নাও আৰু পদযাত্ৰাৰে গোটেই ভাৰতবৰ্ষত তীৰ্থ ভ্ৰমণ কৰিছিল গুৰুজনাই। ভাৰতৰ বিভিন্ন ধৰ্মগুৰুৰ লগত শংকৰ গুৰুৱে ধৰ্ম আলোচনা কৰিছিল। জনা যায় যে পাঞ্জাৱৰ শিখ ধৰ্মগুৰু গুৰু নানকক লগ পাইছিল শংকৰ গুৰুৱে।
শিখসকলৰ উপাসনা কৰা পদ্ধতিৰ লগত কিছুমান নিয়ম শংকৰ গুৰুজনাৰ লগত মিল দেখা যায়। অসমৰ নামঘৰৰ উপাসনা কৰা ভক্তিৰ নিয়মৰ লগত দক্ষিণ ভাৰতৰ কন্যাকুমাৰী পৰ্যন্ত শংকৰ গুৰু গৈছিল বুলি জনা যায়। 12 বছৰ তীৰ্থ ভ্ৰমণ কৰি গুৰুজনাই যি দেখি শুনি জানি লৈ অসমলৈ ঘূৰি আহি নৱ বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰাত বৰ্তি হৈছিল। তেখেতক এই মহান কামত সহায় কৰিছিল তেখেতৰ পৰম ভক্ত গুৰুৰ অতিতকৈ প্ৰিয় শিষ্য মাধৱদেৱ আৰু তেখেতৰ ভক্তগণে। দিলা ধৰ্ম, দিলা জ্ঞান, দিলা ভাষা, অসমক কৰিলা জীৱন দান। পৃথিৱীৰ বিভিন্ন দেশৰ বিভিন্ন জাতিৰ কলা সংস্কৃতি আচাৰ ব্যৱহাৰ সেয়েহে জাতিটোৰ সঞ্জীৱনী শক্তি আৰু দাপোণ স্বৰূপ। বহুমুখী প্ৰতিভাৰ গৰাকী শংকৰদেৱ আছিল একেধাৰে এজন বলিষ্ঠ সমাজ সংগঠক, সুসাহিত্যিক, কবি, নিপুণ চিত্ৰশিল্পী, বাদ্যশিল্পী, গায়ক, ভাৱৰীয়া ইত্যাদি ইত্যাদি। তাল, খোল, নামঘৰ, ব্ৰজাৱলী ভাষা, বৰগীত, অংকীয়া নাট, কীৰ্তন, দশম, ৰুক্মিণী হৰণ, পাৰিজাত হৰণ, কেলিগোপাল আদি অসমীয়া সমাজলৈ গুৰুজনাৰ অমূল্য অৱদান। কি দিয়া নাছিল গুৰুজনাই? গুৰুৱে পাতে, ভকতে ভাঙে। আজি গুৰুজনাই দি যোৱা অমূল্য অৱদানখিনিকে আমি খামুচি ধৰি খোৱা কামোৰা কৰি কল মিঠৈৰ দৰে ভগোৱাতে ব্যস্ত নেকি? আমি সকলোৱে প্ৰচাৰ আৰু প্ৰসাৰৰ কামত কিমানে উঠি পৰি লাগিব পাৰিছোঁ বাৰু? যিসকলে কৰি আছে সেইসকলক আমি অন্য সহায় কৰিব নোৱাৰিলেও মনোবল বা প্ৰেৰণা দিয়াত কিয় কৃপণালি কৰিব লাগে বাৰু? আমিতো খিয়লাখিয়লি মনৰ অসমীয়া জাতি নহয়। কৰি থকা সকলক জনাসকলে শিকাই বুজাই নহ'লে নিজেই উদ্যোগ ল'লে প্ৰচাৰ আৰু প্ৰসাৰত অসমৰ সাংস্কৃতিক পথাৰখন উৰ্বৰা হ'ব। নতুন প্ৰজন্মই তেতিয়া বুকু পিন্ধাই মূৰ তুলি বিশ্ববাসীৰ লগত ফেৰ মাৰিব পাৰিব। নহ'লে আমি নিশকতীয়া জাতি হিচাপে পংগু হৈ পৰিম। যুগৰ পৰিৱৰ্তনৰ লগত আমি কিছু মিলাবও লাগিব। সময় আৰু সুবিধা পালে বাকী ৰাজ্যৰ কলা সংস্কৃতিৰ লগত অসমৰ ভিতৰৰ পৰা ওলাই তুলনা কৰি চাবচোন। আমাৰ জাতিৰ কমজুৰি ক'ত হৈ আছে? গুৰুজনাক আমি অসমৰ চাৰিবেৰৰ মাজত বা নামঘৰৰ মাজত সীমাবদ্ধ কৰিব নালাগে। গুৰুজনাৰ অমূল্য অৱদানৰাজি তেতিয়াহে আমি নতশিৰে শ্ৰদ্ধা কৰা হ'ব যেতিয়া নৱ প্ৰজন্মই তেখেতৰ ভক্তিৰ বেটিক বিবিধ মাধ্যমেৰে আমিও শ্ৰেষ্ঠ বুলি প্ৰচাৰ প্ৰসাৰৰ লগতে আন্তৰিকতাৰে অৰিহণা যোগান ধৰিব লাগিব। আমি যদি অসমীয়া শক্তিশালী জাতি হয় সেই শক্তি ৰাজ্যৰ বাহিৰত প্ৰদৰ্শন কৰিব লাগে। তেতিয়া বিশ্বই আমাক আদৰ সন্মান দিব। যেতিয়া বিশ্বই আমাক আদৰ সন্মান দিব তেতিয়াহে জানিবা আমি সভ্য দেশৰ কলা সংস্কৃতিত উন্নত জাতি। গুৰুজনাই নিজেই দেখোন ভাৰতৰ তীৰ্থই মঠ মন্দিৰে 500 বছৰৰ আগতে ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত 12 বছৰ ঘূৰি ফুৰিছিল। অসমৰ চাৰিবেৰৰ মাজত নিজকে কেতিয়াও গুৰুজনাই বন্দী কৰি আবদ্ধ হৈ থকা নাছিল। দ ঠাই ফুৰে যি দ কথা শিকে সি। ভাওনা থিয়েটাৰে আধুনিকত চলচ্চিত্ৰ নাম ল'লে। অসমত নৱবৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰা মহান পুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অমূল্য অৱদান হ'ল ভাওনা। পৌৰাণিক কাহিনীবিলাক বা ধৰ্মীয় উপদেশমূলক কথাবিলাক মানুহে ভাও দি সাধাৰণ মানুহক জ্ঞান দিবলৈ গুৰুজনাই ভাওনা কৰিছিল ব্ৰজাৱলী ভাষাত।
ব্ৰজাৱলী ভাষাত নাট ৰচনা কৰি তাল, খোল, নৃত্য, ভাৱৰীয়াৰ পৌৰাণিক পোছাক, ৰূপসজ্জা কৰি ভাওনা প্ৰদৰ্শন কৰা হৈছিল। তেতিয়া মঞ্চ হিচাপে আছিল গুৰুজনাৰ অন্য এক অৱদান নামঘৰ। কিমতে ভকতি কৰি